বিশেষকে তেখেতে দুটা কাৰ্যকাল বিজয়ী হৈছে। মূল কাৰণটো আছিলে যে পৰিৱৰ্তনৰ ঢৌত মানে যিহেতু মোদী কেন্দ্ৰিক ৰাজনীতি এটা আৰম্ভ হ'ল 2014 চনত, সেই হিচাপে মোদীক ভোট দিয়াৰ স্বাৰ্থতহে তেখেতক ভোট দিয়ে। আমি চাহ বাগিচা অধ্যুষিত অঞ্চল বা বাগিচা অঞ্চলত ৰামেশ্বৰ তেলীক প্ৰায় মানুহে চিনিয়ে নাপায়। প্ৰায় বুলি এইটো কাৰণে কৈছোঁ কাৰণ তেওঁলোকৰ মানে পালি নেতা কিছুমান আছে, দল সংগঠনৰ কিছুমান কৰ্মী আছে, তেওঁলোকে চিনি পাব পাৰে। আৰু ইতিমধ্যে দহটা কিন্তু বাগিচা অঞ্চলৰ এটা কাৰণ তেখেতে অতীতত তেখেতে চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিচাপে দায়িত্ব লাভ কৰিছিলে বা দায়িত্ব লাভ কৰি তেখেতে চাইকেলেৰে বোলে সংগঠন কৰা আমি গম পাওঁ। তেনে ক্ষেত্ৰত বৰ্তমানত তেখেতৰ যিখিনি, কাৰণ তেওঁ প্ৰায় বিয়া সভাত থাকে, তাৰ পাছত তেখেতে একদম পুৰা চাইৰেন মাৰি কিনে তেখেতৰ গাড়ীত ৰঙা বাতি এটা জ্বলে যে তেনেকুৱাত অহা যোৱা কৰি দেখোঁ। সংস্থাপন লাগে। আজি ভাবিছে লাখ লাখ ল'ৰা ছোৱালীয়ে কিন্তু আজিৰ তাৰিখত আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ লাখ লাখ ল'ৰা ছোৱালীয়ে কিন্তু আজি BA পাছ কৰি বাগিচাত পাত ছিঙিছে, হাই ছেকেণ্ডেৰী পাছ কৰি কিনে তেওঁলোকে পাত ছিঙিছে। আপোনাৰ এনেকুৱা কিছুমান ল'ৰা আছে যে BA পাছ কৰি স্প্ৰিং দেখিছে, বাগানত যে মাৰে যে মাস্ক মানে এই আপোনাৰ স্প্ৰিং কৰে, সেইখিনি কৰি আছে। আমাক কয় দাদা কিবা এটা কৰিব পাৰে, ভাল আমাৰ লগত খেলুৱৈ আছে, কিন্তু তেওঁলোকে কোনো ধৰণৰ আঁচনি। এটা কথা গম পাব যে আজি মানে আপোনাৰ ডিব্ৰুগড় লোকসভা সাংসদীয় যিটো সমষ্টি, এজ এ সাংসদ হিচাপে আপুনি লাহোৱাল মাছ বজাৰ যিটো মাছ বজিয়া এখন লাহোৱাল কলেজ আছে, বজাৰ প্ৰাংগণৰ যিটো বাট পথ আছে আপুনি দেখিবচোন। তেখেতৰ চকুটো মানে দূৰৰটো কম দেখে নে ওচৰৰটো কম দেখে মই নাজানো, কিন্তু সাংসদ পুঁজিত মই বহুত জেগাত দেখিছোঁ তেখেতৰ ডাঙৰ ফলকত কিবা কিবি তেখেতে পুঁজি ব্যয় কৰা দেখা পাইছোঁ, 2 লাখ 5 লাখ 10 লাখ তেনেকুৱা। এই বজাৰটোৰ কাৰণে তেখেতে একো কৰিব নোৱাৰে নেকি? আজি যান জাতৰ কাৰণে যাতায়াতত মানে ইমান সমস্যাত ভুগিছে, এটা ব্ৰিজৰ কাৰণে 10 বছৰ থাকিলে তেখেতে একো কৰিব নোৱাৰিলেনে? কিমান দুৰ্ঘটনা সংঘটিত হৈছে। আপুনি চেঁচা দলঙৰ পৰা লাহোৱাল ৰেলৱে ক্ৰছিং লগত ইমানেই দুৰ্ঘটনা হয় যে তেখেতে একদম খুব স্পীডত আহে। আনকি ফুটফাথটো এতিয়াও যিটো ৰাস্তা অইলে বনাই দিছে, তাতো কিন্তু ফুটফাথ যিটো আছে, ফুটফাথত মাটিৰ নামত আৰু এই যে গ্ৰেভেলৰ নামত যিটো কেলেংকাৰী হৈছে তাৰ ওপৰত কিন্তু প্ৰশাসন এই আপোনালোকৰ যোগেদিয়ে মই যিটো বিভাগীয় কৰ্তৃপক্ষ আছে দৃষ্টিগোচৰ আকৰ্ষণ কৰিব বিচাৰিছোঁ যে এই কামখন কিন্তু পুনৰ এটা তদন্ত হ'ব লাগে। কামখন যিটো ধৰণৰ হ'ব লাগিছিলে তেনেকুৱা হোৱা নাই। আজি বজাৰ মাজমজিয়াত কিন্তু তাত যিটো আপোনাৰ যেতিয়া কৃত্ৰিম বানৰ এটা প্ৰকোপ দেখা পাইছোঁ। কালি কিন বৰষুণত যদি এই কৃত্ৰিম বানৰ প্ৰভাৱত আজি ল'ৰা ছোৱালী যিটো মানে ছাত্ৰ ছাত্ৰী আমি অহা অৱস্থাত দেখিছোঁ, তো তাৰ পৰা বিশেষ এটা সমস্যাত ভুগিছে। তেখেতক যদি পুনৰ আৰু টিকেট তেখেতে পায় তো আমিতো বিৰোধ কৰিম। আমি সম্পূৰ্ণ বিৰোধ এইটো কাৰণে কৰিম যে আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল। আমি ৰাইজক এই কথাখিনি আমি অৱগত কৰাম যে এই মানুহজন একেবাৰে কিন্তু নিষ্ক্ৰিয়, তেখেতে কাম কাজ কৰিব নাজানে। তেখেতৰ কাৰণ মই নাভাবোঁ যে এটা শিক্ষা অনুষ্ঠানত চাৰ্টিফিকেট ল'লেই কোনোবাই শিক্ষিত হয়, কাৰণ বহুত তেনেকুৱা নেতা আছে যিখিনি নেকি শৈক্ষিক তেখেতৰ কোনো ধৰণৰ অৰ্হতা নাথাকিলেও দেশত ভাল কাম কৰা তেনেকুৱা ব্যক্তি আছিল বা আছে এতিয়াও। তেখেতৰ আমি প্ৰথম কথাটো হ'ল যে তেখেতে বাগিচা অঞ্চল, মই এইটো ক'লে বাগিচা অঞ্চলৰ কাৰণেই যে কাম কৰিব লাগে অসমৰ বা ডিব্ৰুগড় সংসদীয় যিটো তেখেতৰ সমষ্টি সংসদৰ সামগ্ৰী উন্নয়নৰ কথা আমি চিন্তা কৰোঁ। মূল কথাটো হৈ গ'ল যে বাট পথ আমাৰ যিখিনি কৰ্মসংস্থাপন তেখেতৰ ফুড প্ৰচেছিঙৰ মিনিষ্টাৰ এবাৰ আছিলে। তো তাৰপাছত তেখেতক মই এবাৰ আমি লগ ধৰিব গৈছোঁ, তেখেতক ক'লোঁ যে দাদা এই বিষয়টো যিহেতু ফুড প্ৰচেছিং, কাৰণ আমি যদি এই যি খাদ্য সংস্কৰণ আমাৰ টেঙি আম হয় বুলি কয় আৰু ঔটেঙা আমাৰ এনেই বজাৰত এনেই পেলনীয় হয়, তো তাৰ ওপৰত আচাৰৰ এটা ফেক্টৰী বনাব পাৰে নেকি? তো তেখেতে কৈছে মোৰতো নিজৰে অফিচ এখন নাই, মই এইবোৰ ডিপাৰ্টমেণ্টৰ এইবোৰ যি তহঁতি কৈছে মই ক'ৰ পৰা কি কৰি দিম। মই ৰঞ্জিত দত্তৰ বোলে অফিচটো কিবা আছে তাত গুৱাহাটীত ইণ্ডাষ্ট্ৰিয়েল যিটো সেইখন অফিচেই ব্যৱহাৰ কৰি আছোঁ। তো তেখেতে ভাবোঁ তেখেতৰ ওচৰত ইমানখিনিয়ে কনফিডেঞ্চ নাই যে মই কিবা এটা কৰিব পাৰিম। আমাক নালাগে, আমি ভাবোঁ যে পায় মোৰ ওচৰতে এটা ভাল প্লেয়াৰ আছে, এইটো এইপিনে দেখোঁ ভাল ক্ৰিকেট খেলে। আজি আমাৰ গ্ৰাউণ্ডবোৰ দেখিবচোন, গ্ৰাউণ্ড যিখিনি আছে, কাৰণ সংস্থাপন এটা দিশত নালাগে, সামগ্ৰিক যিটো আপোনাৰ বিকাশ যিখিনি কথা আমি কৈছোঁ, ক্ৰীড়া হৈ গ'ল, সাংস্কৃতিক হৈ গ'ল, বিভিন্ন ক্ষেত্ৰত আমাৰ উপযুক্ত ব্যক্তি আছে, কিন্তু তেওঁলোকক সেই আগবঢ়াই নিয়াৰ কাৰণে যিবোৰ আপোনাৰ বিভাগীয় মানে কাৰ্যালয় আছে, সেই কাৰ্যালয়ৰ যিবোৰ মানে আপোনাৰ তেওঁলোকৰ পিয়নৰ পৰা আদি কৰি যি একদম মূল বিষয় বাবদ আমোলাসকল আছে, তেওঁলোকক কি নিৰ্দেশ দিব নোৱাৰে নেকি যে তাত ফিল্ড এটা ভিজিট হওক, ক'ত কেনেকুৱা ধৰণৰ আছে। এনে এটা চিৰিজৰ নামতে বহুত কোটি টকা গ'ল আমাৰ, গম পাই নিশ্চয়। চিৰিজ এটা অনুষ্ঠান যিটো নেকি বাগিচা অঞ্চল মানে চাহ আপোনাৰ জনগোষ্ঠীৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ দ্বাৰা এটা মানে বিশেষ পুঁজি লাভ কৰা এটা অনুষ্ঠান পাতে চিৰিজ। আমাৰ সংসদীয় সাংসদ আছে পল্লৱ লোচন দাস, ইপিনে তেজপুৰ পিনে ক'ৰবাত পাতিছিলে যোৱা বছৰ। কি হয় চিৰিজত আমাৰ হাজাৰ তেনেকুৱা মানে যুৱক যুৱতী ভাল আপোনাৰ ঝুমুৰ নাচে, ভাল ঢোল বাদক আছে, বিহু নৃত্য কৰে, ভাল নাটক কৰে, ভাল ইউটিউবাৰ আছে, আপুনি চাবচোন আজিকালি দেখোঁ। কিন্তু ভাল ফিল্ম ফেয়াৰ আজি নতুন এটা আছে, আপুনি আজি 23 তাৰিখ অহাকালিলৈ, কালি মিনি বুলি এটা চিনেমা ওলাব,
তেনেকুৱা বহুত তেনেকুৱা সম্ভাৱনা আছে। এই সম্ভাৱনাবোৰ আমি পূৰণ কৰিবৰ কাৰণে তেওঁলোকে আঁচনিবোৰ কেলৈ নহয়, ৰাতি শুওঁতে কি ভাবে তেওঁলোকে, নেতা কেনেকুৱা হ'ব লাগে, সমাজ পৰিৱৰ্তকহে নেতৃত্ব হাতত দিব লাগে। তেওঁলোকে কি পকেট গৰম কৰিবৰ কাৰণে নেতা হৈছে নেকি? আমাৰ নিচিনা মানুহক দি চাওকচোন, আমাৰ নিচিনা মানুহবোৰক যিটো সঁচাকৈ মোক নাই লগা, আমাৰ নিচিনা কৈছোঁ মই বুলি মোক নিজকে নাই কোৱা, আমাৰ নিচিনা বহুত মানুহ আছে। আৰু আপুনি কৈ আছিল অলপ অচুকুৰাং কিবা কথা এটা, পূৰ্বতে তেখেতৰ মানে তেওঁলোকৰ যোগেদি আজি আমি এই কথাখিনি ক'ব পাৰিছোঁ। তেখেতে আমাতকৈ বহুত জ্যেষ্ঠ আৰু তেখেতে আজিলৈকে তেওঁ মানে সম্পূৰ্ণ মানে এনেকুৱা এটা পৰ্যায়ত অবিবাহিত তেখেত বহুত কৰিলে আৰু বহুত আমাক শিকালে। তো আমি ভাবোঁ যে তেওঁলোকৰ দৰে ব্যক্তিক কিন্তু দলে চিন্তা কৰিব লাগে। কষ্ট কৰিছে আৰু সদায় তেওঁলোকৰ কষ্টৰ বিমুখ মানে তেখেতে যিখিনি কাম কৰে সদায় বিমুখ হৈ আছে প্ৰত্যেকটা ক্ষেত্ৰতে। আমাৰ তেনেকুৱা ধৰণৰ ব্যক্তি বা তেখেতকেই কৈ আছোঁ যে তেনেকুৱা ধৰণৰ ব্যক্তি যিসকল আছে আমি এইখিনি কওঁ তেখেত দিব লাগে, কিন্তু তেনেধৰণৰ ব্যক্তি যিটো সমাজখনৰ কাৰণে চিন্তা কৰে আৰু কৰিছে, তেওঁলোক গোটেই পৰিয়ালটোৱে কৰে। তেওঁলোকৰ পৰিয়াল আপোনালোকে কেতিয়াবা নিশ্চয় আমি আপোনাৰ যোগেদি আহ্বান কৰিম, তেওঁৰ ঘৰত গৈ চাব, সম্পূৰ্ণ পৰিয়ালটোৱে কিন্তু সমাজৰ লগত জড়িত।